तुम नहीं खाएगा? खाएगा। रातिपुৱা ব্ৰেকফাষ্ট এতিয়া মুনুৱে যাব কামত একদম ৰাতিপুৱাই বনাই লৈছোঁ আজি বহুত জলদি যাব আৰু বেছি কাম আছে বুলি আজি বুটামটো বন্ধ কৰি লওঁ চেনটো বেগটো 10 টকা কইন নাই ন ঘৰত আছে বোলে মোৰ বেগটো লাগে চলো বাই 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 এই সুনি কোন সুসরি কইছে হাই গাইস কি খবৰ আপোনালোকৰ আশা কৰো বহুত বেছি ভালে আছে ভালে থাকক এই কামনা কৰিছো আজি মুনু গল ৰাতিপুৱা একদম বহুত কাম আছে বুলি আজি তো গতিকে এতিয়া ভিডিওটো আৰম্ভ কৰি দিলে আৰু কি দেখুৱাবৰ চেষ্টা কৰিম আপোনালোকক আৰু নিশ্চয়কৈ আপোনালোকক ভাল লাগিব যদি ভাল লাগিছে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো আৰু বলক তেন্তে এতিয়া মুনু গল কামত যোৱাৰ পিছত একদম ৰাতিপুৱা গৈছে আজি একদম পুৰা জলদি বাজিত কেনেকুৱা অৱস্থা আৰু এইখিনি ঠিক ঠাক কৰিব লাগিব আৰু বেডশ্বীট ধুব লাগিব আৰু তুচকবোৰ অকণমান ৰ'দত দিব লাগিব বতৰটো অকণমান ডাৱৰীয়া মানে ৰ'দ জাক ওলোৱা নাই এতিয়ালৈকে এইয়া তাৰপিছত সেই তুচকটো ৰ'দত দিম অকণমান তাৰপিছত বেডশ্বীটটো ধুম আৰু ঘৰৰ কাম আৰু সিটো কাম নহয় জানো তো গতিকে কামবোৰ কৰি ল'ম এতিয়া তাৰপিছত আপোনালোকক লগ পাই আছোঁ হাই গাইস কাম বন আজৰি এতিয়া আহিছো আপোনালোকৰ ওচৰত এতিয়া বাজিব লৈছে কেটা 12টা বাজিব হৈছে তাৰপিছত এতিয়া কাম বন আজৰি ললো একদম পুৰা বিছনা খালি পুৰা ৰ'দত দিছো ৰ'দত বিছনা চাদৰ ধুলো আৰু ইমান ৰ'দ নাই আজি তে বুলি মানে একদম পুৰা কেনেকুৱা এটা গৰম আৰু কপকপনি গৰম এটা আছে ডাৱৰীয়া মাজে মাজে ৰ'দ ওলাই আৰু মাজে মাজে ডাৱৰীয়া বতৰ টেবুল আৰু বহুত গৰম আৰু আকৌ শুকাই গ'ল গৰমত মানে তাৰপিছত এতিয়া বনাওঁ আৰু এয়া পিন্ধি লৈছোঁ মুনুৰ বাগৰ কাপোৰ পিন্ধি লৈছোঁ তাৰপিছত এতিয়া যাওঁ আৰু দুপৰীয়ালৈ বনাওঁগৈ মুনু আজি নাহে আৰু দুপৰীয়া মই আজি অকলে খাব লাগিব তো গতিকে যাওঁ আৰু সেয়া চব বাহিৰত দি থৈছোঁ আৰু এতিয়া আজি এইফালে ৰ'দ পাবগে পাছতকে আৰু ৰ'দ নাই মানে তেনেকৈ আজি এয়া হ'ল বেক চাইড এয়া হ'ল কুন্দুলি অকণ ভাজি ল'ম আৰু কাম বন আজৰি এতিয়া অকণ দুপৰীয়াৰ কাৰণে বনাব লৈছোঁ মুনু নাহে মানে আজি তো গতিকে মোৰ অকলে কাৰণে সেয়া পিঁয়াজ লৈ লৈছোঁ আৰু এফালে কুন্দুলি আৰু এফালে তেল গৰম হৈ গ'ল এতিয়া দিছোঁ পিঁয়াজ কুন্দুলি ভাজিম দালি বনাম আৰু ভজা মাছ আছে সেইখিনি খাম আৰু নিমখ হালধি
আৰু এয়া বনাই লৈছোঁ কুন্দুলি ভাজি আৰু ধুনীয়াকৈ সেইভাগে বনাই লৈছোঁ একেবাৰে চিম্পুল হালধি নিমখ দিছোঁ আৰু জলকীয়া নাই দিয়া ইচ্ছা কৰিলে আপোনালোকে জলকীয়া দিব কাৰণ মই গৰমত একেবাৰে খাব নিবিচাৰিছোঁ জলকীয়া আৰু দি মেলি একদম ধুনীয়াকৈ গেছটো কমাই থৈ দিম আৰু এফালে আদা নহৰু দিছোঁ অকণ নমোৱা 5 মিনিট আগত দি দিম তেতিয়া মানে বেলেগ এটা ফ্লেভাৰ আহে এভাগে কুন্দুলি ভাজিলে আৰু এতিয়া হৈ গৈছে নমাব পৰা হৈ গৈছে আৰু কুন্দুলি সিজি গ'ল এতিয়া দিছোঁ আদা নহৰুখিনি আৰু ধুনীয়াকৈ হেবাগে বনাই লৈছোঁ আৰু লাষ্টত একদম গেছটো বঢ়াই মানে অকণমান ৰংচুৱা হ'লেকে ভাজি দিব লাগে আৰু ভৰিয়া লাগে একদম তেনেকৈ খাই চ' গাইছ আপোনালোকে খোৱা নাই যদি খাবচোন হেবাগে আৰু কুন্দুলি ভাজি আৰু এতিয়া গেছটো বঢ়াই একদম ৰংচুৱা হ'লেকে ভাজিব লাগে মজা লাগে হেবাগে খাবচোন আপোনালোকে খোৱা নাই যদি আৰু সেইফালে ওচৰৰ ঘৰটোত বনাই আছে মানে ইমানে সাউণ্ড আহিছে ইমানে সাউণ্ড আহিছে কিবা লোহা চোৱা কাটি আছে এইফালে ৱেল্ডিং কিবা কাম কৰি আছে বিল্ডিংটো বনাই আছে মানে বহুত বেয়াকৈ সাউণ্ড আহি থাকে আৰু একদম মানে ইমান এনেকুৱা ওচৰত বনাইছে মানে হাতখন মেলিলেও পাই যাম মানে ইমান ওচৰত তাৰপিছত আৰু সেইভাগে কৰি আছোঁ আৰু এইবাৰ বনোৱা হৈ গৈছে আৰু এতিয়া অকণমান পাছতকৈ খাম মুনুটো নাহিবই সকলোৱে খাব লাগিব আৰু সেয়া হৈ গ'ল ভাজি এয়া হৈ গ'ল কুন্দুলি ভাজি এফালে মাছ ভজা আৰু এফালে বিট আৰু নেমু আৰু এফালে পাপৰ আৰু এফালে দালি আছে সেইখিনিকে লৈ খাম আৰু সকলোৱে এতিয়া বাজিলে 2:30 বাজি গ'লগে খাই লৈছোঁ দুপৰীয়া ভাতখিনি অকলে মুনু নাহে এতিয়া মুনু 4-5 বাজিবগৈ চাগে এতিয়া হেৰি কি মানে আজি কিবা ৱৰ্কশ্বপ চলি আছে ফটো পঠাইছিলে এতিয়া তো সেইকাৰণে আজি বিজি মানে ৰাতিপুৱাৰ পৰাই আহিব নোৱাৰে তো অকলে খাই আছোঁ এয়া ভাত তাৰপিছত ৰমজান মাহ যেতিয়া চলি আছিলে ৰমজান মাহত ইফতাৰৰ সময়ত মানে আমাৰ এও মানে তেতিয়া মাৰ্চ ট্ৰেইনিং চলি আছিলে এও আহিব নোৱাৰি ইফতাৰৰ টাইমত তেতিয়াও অকলে খাইছিলোঁ মানে সেইটো দিনলৈ মনত পৰিছে এতিয়া মোৰ এতিয়াও ইয়াত মানে অকলে খাবলগীয়া হৈছে চ' গাইজ খাই ল'ম তাৰপিছত আপোনালোকক লগ পাই আছোঁ হাই গাইজ এতিয়া একদম আবেলি হৈ গ'লগে আৰু মুনু আহি পাই গ'লহি 4:30তে তাৰপিছত আহি মানে খাই বৈ অকণমান ৰেষ্ট কৰিলে তাৰপিছত এতিয়া 7টালৈ 10 মিনিট বাকী আছে তো এতিয়া আকৌ বজাৰ পালে গৈ আহোঁ মানে মুনুৱে লৈ যাম কৈছে কোনফালে লৈ যায় নাজানো তো গতিকে দিনবোৰ অকলে আছিলে কাৰণে এতিয়া ফুৰাব লৈ যায় বোলে ইভেন মানে চব্জি পাচলিও ল'বলৈ আছে তো বলক তেন্তে আপোনালোককো লৈ গৈ আছোঁ এটা কত যাব লাগে अभी वो मार्केट कर लेगा क्या मछली खाएगा कि क्या खाएगा नेदरवा नमक कोरिया এইডোখৰ কি বুলি কয় গড়বাৰী আজি গড়বাৰীত আহিছোঁ বজাৰ কৰিবলৈ এটা খাই লওঁ আৰএছ হা নালাগে মাছ লওঁ গড়বাৰী ৰাতিৰ ভিউ माछ कौन सा वाला लेगा মাছ আনিলো গৰৈ মাছ দিয়া গৰৈ মাছ कौन सी है बेगीना ইয়াত इसमें পিঠা পৰি जो क्या है लाए ना पानी पानी देखो कैसे कूद रहा है और पानी नहीं भी वैसे ऊपर ढक रखना पड़ेगा ढक के रखना पड़ेगा ओए বজাৰ পৰা আহিলো আহি একদম পুৰা ইয়াৰ খাম মানে ORS কাৰণ এনেকা মানে গৰম নহয় গৰমটো মই গুৱাহাটী গৰমটো মোৰ সহ্য নহৈছে কিবা কমজুৰি যেন লাগিছে তো গতিকে মুনুৱে সেয়া ORS ল'লে এতিয়া ORS খাম हाँ ওই ভিডিও কল কৰিছে শুনো गरम है कैसा लग रहा है
ORS খাই অকমান ৰেষ্ট কৰি তাৰপিছত বনাব লৈছোঁ এফালে গৰৈ মাছ দুটাহে বনাম কাৰণ মুনুৱে ভাল নাপায় গৰৈ মাছ আৰু কাইট আছে কাৰণে ইমান বৰ ভাল নাপায় আৰু স্কচ সৈতে বনাম ধুনীয়াকৈ আজি আৰু এয়া হ'ল স্কচ এফালে মাছখিনি বহাই থৈছোঁ মাছখিনি ভজা হৈ গৈছে এতিয়া সেইখন কেৰাহীতে বহাই লৈছোঁ স্কচ কাটাও হৈ গ'ল এতিয়া সেইফালে আলু তৰকাৰী অকমান বনাই ল'লোঁ কাৰণ মুনুৱে গৰৈ মাছো ভাল নাপায় ইভেন মানে স্কচো ইমান এটা ভাল নাপায় গতিকে আলু অকমান বেলেগকৈ আলু টুপটুপিয়াকৈ বনাই দিলোঁ আৰু ধুনীয়াকৈ এই স্কচখিনি ভাজি লৈছোঁ তাৰপিছত লগতে দিছোঁ বিলাহী এটা একেবাৰে চিম্পুল বনাইছোঁ মানে ইমান গৰমত একেবাৰে মছলা দিয়া ঝাল মছলা একদম খাবলৈ মন নোযোৱা হৈ গৈছে সেইকাৰণে একদম চিম্পুলকৈ বনাইছোঁ আৰু মাছ সৈতে স্কচ বিলাহী এটা দি আদা নহৰু দিছোঁ আৰু হালধি নিমখ দিছোঁ অন্য একো নাই দিয়া সেইভাগে বনাই লৈছোঁ ধুনীয়াকৈ আৰু জীয়া মাছ সৈতে সেইভাগে চিম্পুল বনালেও ভাল লাগে খাই আৰু এয়া হৈ গ'ল আৰু এয়া হ'ল ভাত মাছ আৰু স্কচ আৰু গৰৈ মাছ সৈতে বনালোঁ এফালে আলু তৰকাৰী অকণমান তাৰপিছত এফালে কণী এটা ভাজি দিছোঁ মুনুৱে কেলে গৰৈ মাছ খাবলৈ বেয়া পায় গতিকে সেইভাগে বনাই লৈছোঁ খাব মানে কমকৈ খাব আৰু কাইট বেছি আছে যে সেইকাৰণে গৰৈ মাছ খাবলৈ বেয়া পায় সেইকাৰণে কণী ভাজি দিলোঁ হাই গাইজ আজি বজাৰ যাব ওলাইছোঁ আকৌ মানে মেখেলা চাদৰ পিন্ধি গৈছোঁ ধুনীয়াকৈ কাৰণ মানে আজি মা বনি গৈছোঁ কাৰণ মুনুৰ লগত গ'লে মানে মুনু মদাই বায়েক বনীয়েক বুলি কয় গতিকে আজি মা বনি গৈছোঁ আৰু এইফালে মেখেলাখন পিন্ধি লৈছোঁ চাদৰ নাই মানে আৰু তাই ভাগৰ মানে কি কয় দুপট্টা লৈ লৈছোঁ আৰু ইমান দীঘল পিন্ধিব পৰা যায় চাদৰ পুৰা ধুনীয়াকৈ তাৰপিছত এয়াকে পিন্ধি আৰু গৈছোঁ আজি বজাৰ মানে তাই মানে কানি কাপোৰ মানে মেখেলা চাদৰ চিলাব দিছে বোলে টেইলাৰত তাই সেইখিনি আনিব লাগে আৰু বজাৰ কিছুমান আছে সেইখিনি কৰিব লাগে তো বলক তেন্তে সেই ওচৰতে মানে বেছি দূৰ নহয় সেইকাৰণে সেইভাগে গৈছোঁ আৰু সেয়া মেখেলা মিচিং মেখেলা আৰু চেক ধুনীয়া এবাৰ গোগামুখৰ পৰা গীত পোৱা মুনুৰ বাগৰ আৰু চাদৰ নাই মুনুৰ বাগৰ মানে আনা নাই ইয়ালৈ আৰু ময়ো কানি কাপোৰ তেনেকৈ নানিলোৱে চাদৰ মেখেলা তো গতিকে সেইভাগে মিলা জুলা পিন্ধি লৈছোঁ আজি খোজকাঢ়ি গৈ আছোঁ এয়া VIP ৰোড একদম 6 মাইলতে খোজকাঢ়ি যাম আজি মোৰ কাপোৰ ইয়াত চিলাব দিছে সেইখিনি লৈ ল'ম তাৰপিছত 6 মাইললৈকে খোজকাঢ়ি যাম আজি ৱাকিং হৈ যাব আৰু কিবা এটা জ্বলাইছে গোন্ধাইছে অঁ আপোনাৰ ওচৰত আহিছোঁ কিবা এটা জ্বলাইছে নেকি গোন্ধাইছে অঁ হৈ গ'ল চিলোৱা হৈ গ'ল দহি বাটা না ধুনীয়া লাগিছে দহি বাটা ব্লু কালার ভালো লাগছে हम तो ये खड़ा रसगुल्ला खाम रसगुल्ला সেইখিনি 6 মাইল গৈ নাপালেগে মুনুৱে 6 মাইল নাযায় বুলি ইমান দূৰ নাযায় বুলি খোজকাঢ়ি লৈ যাব বিচাৰিছিলোঁ ৱাকিং যোৱা হ'ব বুলি কিন্তু তাত মানে নাযায় বুলি কৈছে গতিকে সেইখিনিতে আৰু খাই লৈছোঁ এতিয়া ৰসগোল্লা মই এৰি দিছোঁ তই ধৰিব পৰা নাই এৰি দিছে পেলাই দিছে আৰু এতিয়া মিঠাই খালোঁ খাই বৈ এতিয়া গৈ আছোঁ আকৌ খোজকাঢ়ি ৱাকিং যোৱা নহয় সেইকাৰণে ৱাকিং যাবলৈ মানে 6 মাইল পাই যাম বুলি ক'লোঁ এই নাযায় এইটো হিপপটেমাছ মেৰা হিপপটেমাছ ইয়াত সেইকাৰণে এইখিনিতে ঘূৰাইছোঁ আৰু হৈ গ'ল আছেই ঢেৰ বিস্কুট নাখাওঁৱেই সেইটো कौन सा वाला ये नहीं खाया कोई बाउंस का नहीं खाने वाला बिस्कुट नहीं लगा हो गया और क्या लाना है शैम्पू আছে অঁ বজাৰ কৰি আছিলে
हो गया चल हो गया दही बाटा तो धुनिया লাগিছে हाँ हम उसको बोला ना आंटी को कैसे लंबा लंबा करके कर देना करके নহলে সুটি के কৰিলে নো বেয়া লাগে মোৰ মানে দেখাই দিছো না মোৰ আগৰ এই ব্লু কালাৰ মেখেলা ঘনকেও দিছে আৰু একদম হেৰিকে দিছে আৰু দীঘলকে দিছে ভাল লাগিছে ইমান ধুনীয়া না ठीक है हाँ ब्लाउज तो सिलाई लबी ब्लाउज सिला देगा बाद में ये कहाँ गुआ मुख से मिला था ना हाँ ये वो दांगड़ मम्मी दिया था बनो सुनी लो तो सुनी लो बुआरी बना तो थोड़ा देर के लिए